আপোনালোকে ইতিমধ্যে জানিব পাৰিছে যে হাছিলা যি গাঁও হাছিলা বিল ইতিমধ্যে উচ্ছেদ হৈছে। উচ্ছেদ হোৱাৰ পিছতে আমি দেখা পাইছোঁ যে এই অমানৱী যি উচ্ছেদ, এই অমানৱী উচ্ছেদৰ ফলত কিছু মানুহে ইতিমধ্যে বেছি সংখ্যক মানুহে সেই অঞ্চলতে ক'ৰবাত তামোল টাঙি বা ত্ৰিপালৰ তলত শুই থাকে উৎকট গৰমৰ মাজত। কিন্তু আজি শেহতীয়াকৈ এজনী 60 বছৰীয়া বৃদ্ধা মহিলা উৎকট গৰম সহ্য কৰিব নোৱাৰি আচলতে মৃত্যু খাবটো ল'ব লগা হয়। আচলতে ইয়াত সম্পূৰ্ণৰূপে দায়ী গোৱালপাৰা জিলা প্ৰশাসন, অসম চৰকাৰ। কিয় কাৰণে আজি যদি এই মানুহখিনিক অমানৱীয় উচ্ছেদ নকৰিলেহেঁতেন, যদি উচ্ছেদৰ পূৰ্বে সংস্থাপন কৰিলেহেঁতেন, নিশ্চিতভাৱে তেখেতে এটা ভাল ঘৰত থকা বা ভাল এটা উপযোগী ঠাই থাকিলেহেঁতেন। কিন্তু তাকে নকৰি সম্পূৰ্ণ অমানৱীয় বলৰজাল লগাই যি উচ্ছেদ কৰিলে, তাৰপিছতে আচলতে মানুহখিনি গৃহহীন হ'ল, ভূমিহীন হ'ল। আজি মানুহখিনি চিন্তাত হৈ পৰিছে। আজি হাৰ্ট এটেকৰ নিচিনা কাৰ্যবিলাক আৰম্ভ হৈছে। কিন্তু এই উৎকট গৰমৰ মাজত এই যি বৃদ্ধগৰাকী মহিলাগৰাকী মৃত্যুবৰণ কৰিলে, ইয়াত সম্পূৰ্ণৰূপে তাই স্পষ্ট চৰকাৰ অতি সোনকালে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰে। হাছিলা বিলত যি উচ্ছেদ কৰিলে অসম চৰকাৰ তথা গোৱালপাৰা প্ৰশাসনে, আজি উচ্ছেদ হোৱাৰ ইমান দিন হৈ যোৱাৰ পিছতো কোনো ধৰণৰ স্বাস্থ্যৰ খবৰ লোৱা নাই, কোনো ধৰণৰ চিকিৎসা সেৱা কৰা নাই। তাৰ ফলত আজি জয়তুন্নেছা নামৰ যিগৰাকী মহিলা আজি মৃত্যুবৰণ কৰিলে। সাধাৰণতে এই প্ৰকাণ্ড গৰমত সেই জুপুৰিৰ তলত থাকিলে এইগৰাকী ব্যক্তিয়ে যি ঢুকাই গ'ল, তাৰ কাৰণে সম্পূৰ্ণ দায়ী অসম চৰকাৰ তথা গোৱালপাৰা জিলা প্ৰশাসন। অনতিপলমে গোৱালপাৰা জিলা প্ৰশাসনে উক্ত ফেমিলিক ক্ষতিপূৰণ দিব লাগে। তাৰ লগতে বাকী যিমান অসহায় পৰিয়াল সেই তামবোৰৰ তলত আছে, সেইবিলাকক স্থায়ী সমাধান কৰিব লাগে। এই চেগতে অসম চৰকাৰ মই অনুৰোধ জনাইছোঁ যে আপোনালোকে এই অমানৱীয় যি উচ্ছেদ আৰম্ভ কৰিছে, উচ্ছেদ হৈ গ'ল, উচ্ছেদৰ বিনিময়ত আপোনালোকে সেই মানুহখিনি কি দিলে? সেই মানুহখিনি ভাৰতীয়, আপোনালোকে জানে, আমিও জানো। তাৰপিছতো মানুহখিনিক আপোনালোকে তিল মাৰা যি প্ৰি প্লেনিং কৰিছে, ইয়াত এটা গ্ৰহণযোগ্য হ'ব নোৱাৰে। বিগত হাছিলা বিলত যিটো 16, 17, 18 তাৰিখত যিটো এভেকশ্যন হৈছে, চৰকাৰী ৰুল হিচাপত হৈছে। হয়, আমি খাছ মাটিতে আছিলোঁ, আমাক উচ্ছেদ কৰিছে, চৰকাৰী উচ্ছেদ কৰিছে, চৰকাৰী মাটিত আছিলোঁ, আমাৰ কোনো আৱেগ নাই ইয়াতে। কিন্তু এই মানুহখিনি ভাৰতীয় মানুহ, এই মানুহখিনি ইণ্ডিয়ান মানুহ, এই মানুহখিনি খিলঞ্জীয়া মানুহ। এতিয়া এই মানুহখিনি উচ্ছেদৰ ফলত উচ্ছেদিত এজন মানুহে আজি 7টা বজাত ইন্তেকাল কৰিছে এজন মহিলাই। তো চৰকাৰৰ ওচৰত বিনম্ৰভাৱে আবেদন জনাইছোঁ, আহ্বান জনাইছোঁ, আপুনি ছাড়া আমাৰ কোনো মানুহ নাই। আপুনি যদি আমাক দয়া কৰি আমাক কোনো জেগাত এটা পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি দিয়ে, যাতে আপোনাৰ ওচৰত এইটো আমাৰ কাতৰ আহ্বান। কাৰণ এই মানুহখিনি ক'ত যাব? এই মানুহখিনি দৰিদ্ৰ সীমাৰেখাৰ তলত থকা মানুহ, এই মানুহখিনি দুখীয়া মানুহ, এই মানুহখিনি একদম গৰীব মানুহ। গতিকে এই মানুহখিনিক উচ্ছেদ কৰাৰ ফলত কোনোবাৰ 1 পোৱা মাটি আছিলে, কোনোবাৰ আধা বিঘা মাটি আছিলে, এটা ফেমিলিত 6জন ভাই আছিলে। আজি উচ্ছেদৰ ফলত এই মানুহখিনি ত্ৰিপলৰ তলত থাকিব লগা হৈছে। ইমান ৰ'দৰ মাজত, ইমান গৰমত তাপত মানুহজন আজি বেমাৰ হৈ ইন্তেকাল কৰিছে আজি 7টা বজাত। ভাল মানুহ আছিলে। তো মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ, আপোনাৰ বাহিৰত আমাক কোনো আস্থা দিব নোৱাৰে। আপুনি যদি আমাক দয়া কৰি অলপ মাটি দিয়ে। এই যে এভেকশ্যন হৈছে, কিমান নেতা আহিছে, কিন্তু আমাৰ ইয়াতে কোনো নেতা নাই। একমাত্ৰ নেতা আমচু আহিছে। আৰু আমাৰ 8 নং ভালুকডুবি জিলা পৰিষদৰ সন্মানীয় আমাৰ মানৱ দৌৰ নেতা আব্দুৰ ৰহিম জীৱান ডাঙৰীয়া আমাৰ ইয়াতে আহিছে, ফোন কৰিছে, এইমাত্ৰ ফোন কৰিছে, মানুহজন কেনেকৈ মৰিল, DC মহোদয়ক জনাইছে তেওঁ। মই আহ্বান জনাইছোঁ আব্দুৰ ৰহিম জীৱান ডাঙৰীয়াক, আপোনাৰ ওপৰত আমাৰ বিশ্বাস আছে, আপুনি আমাৰ বাবে সদায় খাটি আছে আৰু আগন্তুক দিনতো থাকিব, যাতে আপোনাৰ জৰিয়ে কৰি আমি যাতে এই মানুহখিনি উচ্ছেদিত মানুহখিনি যাতে পুনৰ সংস্থাপন পায়। নাই 1 পোৱা মানা মাটি আছিল, মই তাতে ঘৰ তুলি আছিলোঁ। সেই ঘৰখিনি চৰকাৰে ভাঙি দিয়াৰ পিছত মই তামোলৰ তলত আছোঁ, ত্ৰিপালৰ তলত। সেই ত্ৰিপালৰ তলত থাকোঁতে আমাৰ মা আছিল, মাটা আজি ইন্তেকাল হ'ল। তে আজি আমাৰ এইটোৱে দুখ, আজি যদি মই ঘৰত থাকিলোঁ হয়, মোৰ মাটা অলপ মৰিলেও অলপ ভাল থাকিলে হয়, কিন্তু বহুত কষ্ট কৰি মৰিল। মোৰ এইখিনি বহুত বেয়া লাগি আছে, মই এইখিনি সহ্য কৰিব পাব নালাগছোঁ। মোৰ খালি এইখিনি দুখ, চৰকাৰে মোক অলপ সহায় কৰক। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খুৱাওঁ, আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।